জাতি অধৰ্ম চাম্ভালে এইসকলে গতি লাভ কৰিলে বিভীষণ বীৰ বিক্ৰম পমাবলী বান জম্বন্ত জটায়ু গ্ৰীৱ হনুমান মালাকাৰ পুঁজি ব্যাধ ধৰ্ম তুলাধাৰ দ্বিজ ভাজা বজবাসী গোপীয় নাচাৰ ও নাহি নপবত হস্য নবহিলে বেদ নাজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ এইসকলে কোনো শাস্ত্ৰ পঢ়া নাছিলে তেওঁলোকৰ কোনো বধ নাছিলে গতিকে তেওঁলোকে কি কৈছে সাধুসমূহৰ দ্বাৰাই লাভ কৰিব কৈছে গতি লাভ কৰিলে এতিয়া আমি সেইকাৰণে সাধুসমূহলৈ আমি আহিব লাগে আমাৰ জ্ঞানৰ যিটো নমুনা কম নহওক আমাৰ পিছৰ কথা আমি সাধুসমূহলৈ আহোঁতে আহোঁতে ঈশ্বৰৰ কথা যেতিয়া জানিম তেতিয়া আমি ভগতক যেতিয়া দৰ্শন কৰিম কৰোঁতে কৰোঁতে আমি এদিন ভগৱন্তৰ শ্ৰীচন্দ্ৰই আমি লাভ কৰিব পাৰিম এইটো হৈছে সাধুসমূহৰ মহিমা গতিকে হনুমানে কোনখন মানে বিশ্ববিদ্যালয়ত পঢ়িছিলে কোনখন শাস্ত্ৰ পঢ়িছে কোনো নাজানে হনুমানৰ কোনো জ্ঞান নাই গতিকে স্ত্ৰী অন্তৰ্জাতিসকলক তেওঁলোক কি হৈছিলে এতিয়া ইয়াৰ পিছত দেখা কথা কৈছে যে গজগোপীসকলে কাম ভাৱেহে ভগৱন্তক মানে দৰ্শন কৰিছিলে কামনা ভাৱে কিন্তু ভগৱন্তই এই যে অহনিশে শুওঁতে খাওঁতে বওঁতে যে এই গোপীসকলে ভগৱন্তৰ কথা চিন্তা কৰোঁতে কৰোঁতে কিন্তু শেষত গৈ ভগৱন্তও তেওঁলোকৰ বৈশ্য হ'ব লগা হ'ল গোপীসকলে যি কয় ভগৱন্তইও সেই কৰ্ম কৰিব লগা হ'ল সেইকাৰণে আমাৰ ঈশ্বৰৰ যদি আমি ৰক্ষা মানে ঈশ্বৰক যদি আমি তুষ্ট কৰিব লগা হয় তেতিয়াহ'লে আমাৰ শ্ৰৱণ কীৰ্তন দ্বাৰাহে আমি লাভ কৰিব পাৰিম এতিয়া বৈকুণ্ঠৰ আমি সাতখনবীয়া বৈকুণ্ঠৰ আমি 14 ভুৱনৰ বাহিৰ বুলি কৈছে এই 14 ভুৱনৰ বাহিৰটো আমাৰ যিখন আমি বৈকুণ্ঠ কথা ভাবি আছো এই বৈকুণ্ঠ কথা কালিও আমি ক'ম বুলি ভাবিছিলোঁ অকণমান আগবঢ়াই দিওঁ এই বৈকুণ্ঠৰ 7খনৰ নাম হৈছে শান্তবিলাক শংখবিলাক শ্বেতবিলাক পদ্মবিলাক কনকদণ্ড নিজাদণ্ড আৰু শেষ হৈছে গোলোকধাম এতিয়া শান্তবিলাক বিলাক মানে শান্তি ঠাই শান্ত মানে শান্তি শান্তিয়ে শান্তি এতিয়া শান্তি আমি কেনেকৈ লাভ কৰিব পাৰিম ঈশ্বৰক চৰণত শৰণ ল'লে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলে আমি শান্তি লাভ কৰিব পাৰিম তাৰ বাহিৰে অন্য উপায় নাই এই দুৱাখন অতিক্ৰম কৰাৰ পিছত দ্বিতীয় দুৱাখন হৈছে শংখবিলাক শংখ মানে ৰাজশংখ ৰাজহাঁহৰ এটা বিশেষ গুণ আছে কি হৈছে সি পানীত থাকিও গাখীৰ পানীয়ে যদি মিছ হৈ থাকে শংখৰ এটা গুণ আছে গাখীৰখিনি বাছি নিৰ্বাচন কৰিব পাৰে ঠিক আমিও আমাৰ মাজত ভাল বেয়া এইখিনি বিচাৰ কৰি দোষ সুখ বিচাৰ কৰি ভালখিনি লৈ বেয়াখিনি পৰিহাস কৰি যেতিয়া আমি ল'ম তেতিয়াহ'লে আমি দ্বিতীয় স্তৰ লাভ কৰিব পাৰিম দ্বিতীয় দুৱাখন আমি অতিক্ৰম কৰিব পাৰিম দ্বিতীয় হৈছে পদ্মবিলাক পদ্ম মানে পদুম ফুলৰ এটা বিশেষ গুণ আছে সেই গুণটো হৈছে ই পানীত থাকি পানীৰ বোকা মাজত থাকিও সি লিপ্ত হৈ নাথাকে ঠিক আমিও সংসাৰখনত আমি থকাৰ পাছতো আমাক এই সংসাৰ মায়াই যাতে আমাক স্পৰ্শ কৰিব নোৱাৰে আমাৰ আগত ভাগৱতৰ কথাখিনি কৈ গ'লোৱে ঠিক সেইদৰে আমাক এই কথাখিনিয়ে স্পৰ্শ কৰিব নোৱাৰাৰ কাৰণে আমি যাতে এই স্পৰ্শ কৰিব নোৱাৰে তাৰ বাবে আমি গুণানুকীৰ্তন কৰোঁতে আমি তেতিয়া এই দুৱাৰখন আমি অতিক্ৰম কৰিব পাৰিম তাৰপিছত আমাৰ
নিজানন্দ মানে আত্মা আৰু পৰাত্মা আমি নিজে হৈ পৰিব, এক হৈ পৰিব, লগ হৈ পৰিব। গতিকে এই গুৱাখন আমি অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে শ্বেতবিলাক। শ্বেত মানে কি হৈছে বগা, বগা হৈছে সত্য প্ৰতীক, শুদ্ধ প্ৰতীক। তাৰমানে আমি সকলোকে বগাই দেখিম, সত্যই দেখিম। আমি যেতিয়া কোলা চশমা বা ৰঙা চশমা যদি পিন্ধি থাকো তেতিয়া আমি বাকীখিনিকো আমি ৰঙাই দেখিম। ঠিক আমাৰ ভাৱনাটো যদি শুদ্ধ হয় আমি সকলোকে আমি শুদ্ধই দেখিম। এজন দুজনে ভাগত ব্যাখ্যা কৰি আছে। এজনে ক'লে যে অশুবনৰ যি মানে ফুলবিলাক প্ৰকৃতাৰ্থত বগা আছিল। তেতিয়া হনুমানে তাক ছদ্মবেশ ধাৰণ কৰি তাক এই কথাখিনি শুনি আছিলে। তেতিয়া তেওঁ আচল ৰূপটো ধাৰণ কৰি তেতিয়া ৰ'ব নোৱাৰি আচল ৰূপটো ধাৰণ কৰি তেওঁ ক'লে যে সেই অশুবনত মই আছিলো, ফুলবিলাক প্ৰকৃতাৰ্থত ৰঙা। তেতিয়া বাকীজন ব্যাখ্যাকাৰে ক'লে যে সেই হনুমান, তুমি যেতিয়া ৰাৱণে যেতিয়া সীতাক হৰণ কৰিছিলে তেতিয়া যদিও তুমি তাত আছিলা, অশুবনত আছিলা, তুমি তেতিয়া তোমাৰ ক্ৰোধত সেই দৃশ্যটো দেখি তোমাৰ ক্ৰোধ হ'ল আৰু ক্ৰোধত তোমাৰ চকুবিলাক ৰঙা হৈ গ'ল আৰু সেই ভ্ৰমত তুমি সমস্ত ফুলবিলাক ৰঙা দেখিছিলা। প্ৰকৃতাৰ্থত তুমি আচলতে ফুলখিনি বগা আছিল। সেইকাৰণে আমি আমাৰ ভাৱনাবিলাক যদি আমাৰ শুদ্ধ হয় তেতিয়া আমি সকলোকে আমি শুদ্ধ দেখিম। আমাৰ ভাৱনাবিলাক যদি অশুদ্ধ হয় আমি সকলোকে অশুদ্ধ দেখিম। গতিকে এই স্তৰ আমি লাভ কৰিব পাৰিম। শেষৰখন হৈছে গোলোক ধাম। গো মানে বেদ, বেদ মানে জ্ঞান, জ্ঞান মানে ঈশ্বৰ, ঈশ্বৰ মানে সত্য, লোক, আৰু লোক মানে স্থান। সেইকাৰণে গোলোক, গোলোক ধাম তাৰমানে য'ত ঈশ্বৰ স্থান। শেষৰ দুৱাখন হৈছে গোলোক ধাম। এই গোলোক ধামত যেতিয়া আমি অতিক্ৰম কৰিম তেতিয়াহে আমি মানে এই যিখন সাতশৰপীয়া বৈকুণ্ঠ তেতিয়া আমি অতিক্ৰম কৰিব পাৰিম। কিন্তু আমাৰ এটা ডাঙৰ কথা, আমি ভাবি আছো, কালি কৈছো কথাটো, যে আমাৰ এটা ভাৱনা হয় যে আমি বৈকুণ্ঠখন মানে বৈকুণ্ঠলৈ গ'লে আমি পুনৰ ঘূৰি আহিব নালাগে, স্বৰ্গলৈ গ'লে আমি পুনৰ পুণ্য ক্ষয় ভূমিলে দুনাই নৰকত মৰিব লাগে বা নৰকলৈ আহিব লাগে। এই কথাটো যদি আমি ভাবি থাকো তেতিয়াহ'লে আমাৰ কি হৈছে, আমি ভুল ভাবিছো। কাৰণ জয় বিজয় বৈকুণ্ঠত দৌৰি আছিল, পুনৰ ঘূৰি আহিব লগা হ'ল। কিয় আহিব লগা হ'ল? তেওঁ প্ৰকৃতাৰ্থত নিজৰ ভক্তি বলত বৈকুণ্ঠ পোৱা নাছিল। জয় বিজয় পিতৃৰ একান্ত ভকতৰ মানে সান্নিধ্য পায়, নিজৰ পিতৃৰ ভক্তি বলতহে, পিতৃৰ ভক্তি বলতহে তেওঁ বৈকুণ্ঠ দৌৰি আছিল। সেইকাৰণে আমি এই গুৱাবিলাক অতিক্ৰম কৰিব লাগিব, তেতিয়াহে আমি ইয়াতেই শান্তি লাভ কৰিব পাৰিম। বাৰু কিবালো বাবাত বাইনতি নমস্ত। ইতিমধ্যে আমাৰ তংকনাথ বহুজনৰ ব্যাখ্যা আগবঢ়াব। আপোনালোকে যিকেইজন ইয়াত থাকে সুন্দৰভাৱে আপোনালোকে একান্ত মনেৰে শ্ৰৱণ কৰিব। কাৰণ যদি আমি শুদ্ধভাৱে শ্ৰৱণ কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ তাৰ ফলটো বিপৰীত হৈ গৈছে। সেইকাৰণে বিপৰীত হোৱাতকৈ আমি